2014 আগের অসম এবং 2025-এর অসমের মধ্যে আকাশ পাতাল পার্থক্য। অসম তথা উত্তর পূর্বের ব্যাপক এই উন্নয়নে প্রধানমন্ত্রী নরেন্দ্র মোদীর যে ভূমিকা একটা আলাদা মাত্রা রয়েছে এবং এটা বলার প্রয়োজন নেই। অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মঙ্গলবার এই মন্তব্যই করেছেন। তার মতে শিল্পপতিদের স্বাগত জানাতে তৈরি অসম। প্রধানমন্ত্রী সে রাস্তা খুলে দিয়েছেন। এবার আমরা এর কতটা সদ্ব্যবহার করতে পারবো সেটা আমাদের উপর নির্ভর করবে। অমৃত ৰেলৱে ষ্টেচন আমি চাব পাৰোঁ, টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্ট আমি চাব পাৰোঁ। গতিকে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আমাৰ ৰাজ্যবাসীয়েও যি কল্পনা কৰা নাছিল, কোনো অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিল যে পাৰাদ্বীপৰ পৰা তেল আহি অসমত শোধন হ'ব। কোনো লিখা পঢ়া কিতাপ কাগজ ক'তোৱে কনচেপ্ট নাছিল। কোনোবাই যদি 20 বছৰ আগতে লিখিও থৈ গ'লহেঁতেন যে সাগৰৰ পৰা তেল আনি অসমৰ নুমলীগড়ত ৰিফাইন হ'ব পাৰে, তেতিয়াও আমি বুজিলোহেঁতেন যে কৰবাৰ পৰা মোদী ডাঙৰীয়াই কনচেপ্টটো পাইছে। অসমৰ বিকাশৰ প্ৰচেষ্টাসমূহ তেখেতৰ একক প্ৰচেষ্টা। কোনেও ভবা নাছিল যে অসমত আমাৰ ধাৰণা আছিল যে তেল আৰু গেছেৰে অসম উভয় নদী। যেতিয়া আমি বাস্তৱত সোমালোঁ, তেতিয়া নুমলীগড় ৰিফাইনেৰীয়ে কয় যে আমিতো ইয়াতকৈ বেছি তেল শোধন কৰিব নোৱাৰোঁ। বোলে কিয় নোৱাৰে? বোলে আমাৰ তেলে নাই। বোলে সঁচাকৈ নাই নে? বোলে অসমত ইমান তেল নাই। কেনেকৈ হ'ব? বোলে সাগৰৰ পৰা তেল আনি কৰিম। এই ধৰণৰ অভূতপূৰ্ব চিন্তা। আজি বঙাইগাঁও ৰিফাইনেৰী সাগৰৰ পৰা অহা তেলৰ ওপৰত চলে। নুমলীগড় ৰিফাইনেৰী সাগৰৰ পৰা অহা তেলৰ ওপৰত চলে। আৰু আমাৰ যিমান কেইটা গেছ ভিত্তিক উদ্যোগ, আজি নামৰূপত ফাৰ্টিলাইজাৰ হ'ব, গেছৰ পৰা সাৰ ৰূপান্তৰ হ'ব। আজি গেছ গ্ৰিড আহিছে, তাৰ পৰা আমি গেছ ল'ব পাৰিম। এইবিলাক কল্পনা আগত কোনেও কৰিব পৰা নাছিল। ৰেলৱে লাইন দ্বৈত হওক, অসমত ডাবল ৰেলৱে লাইন লাগে, দাবী আছিলে। কিন্তু সমাধান যে হ'ব পাৰে তাৰ কল্পনা আগত কোনেও কৰিব পৰা নাছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং লাগে, বগীবিলা ৰাইজৰ দাবী আছিলে। ধলা শদিয়াৰ পৰা আৰম্ভ কৰি আজি পলাশবাৰী, শুৱালকুছি, ধুবুৰী, ফুলবাৰী, মাজুলী, যোৰহাটলৈকে কোনো অসমীয়াই কল্পনা কৰা নাছিল যে ইমান কম সময়ৰ ভিতৰতে এইবোৰ সম্ভৱ হ'ব। এতিয়া নাৰেংগী কুৰুৱা ইয়াত যোগ হ'ব। গতিকে আমি যদি নিৰপেক্ষভাৱে চাওঁ, অৰ্থনৈতিক দিশত আমি কেতিয়াও কল্পনা নকৰা আমাৰ অফিচটোৰ সন্মুখতে 6 লেন নেশ্যনেল হাইৱে হ'ব, 6 লেনিং। কোনে আমি কল্পনা কৰিছিলোঁ? গতিকে সন্মুখত আমি দেখিছোঁ, খালি কেতিয়াবা ইয়াৰ আগত সময়টো কেনেকুৱা আছিল তাক আমি মনত নেপেলাওঁ। যেনেকৈ এতিয়া জালুকবাৰীৰ পৰা খানাপাৰালৈকে আমি পোনে পোনে যাব পাৰোঁ। গতিকে আমি মনত নেপেলাওঁ যে গড়চুকত আগত কিমান দেৰি আমি গাড়ীখন লৈ ৰখি থাকিবলগীয়া হৈছিল। যেতিয়া পুৰণা কথাবিলাক লাহে লাহে আমি পাহৰি যাওঁ। কিন্তু 2014ৰ আগৰ অসমখন আৰু 2025ৰ অসমখন আমি যিসকলে দেখা পাইছোঁ, তাক মোদী ডাঙৰীয়াৰ কথা ব্যাখ্যা কৰাৰো প্ৰয়োজন নাই। টাৱাঙলৈকে ৰেল লাইন হ'ব। অৰুণাচল প্ৰদেশৰ হাইৱেসমূহ যি চীনৰ আক্ৰমণৰ সময়ত সিদ্ধান্ত লৈছিল ভাৰত চৰকাৰে যে আমি নৰ্থ ইষ্টক ডেভেলপ নকৰোঁ, কৰিলে চাইনা সোনকালে সোমাব পাৰিব, তাক ফাণ্ডামেণ্টেলি চেঞ্জ কৰি আজি মোদী ডাঙৰীয়াই টাৱাঙলৈকে 4 লেন হাইৱে বনাইছে, ৰেল লাইন হ'ব। ভূটানৰ পৰা কোকৰাঝাৰলৈকে ৰেল লাইন নিৰ্মাণৰ প্ৰচেষ্টা, গেলেফু টু কোকৰাঝাৰ। আজি ৰাতিপুৱা ভূটানৰ ডেলিগেশ্যন এটা আহিছিল, মোক সাক্ষাৎ কৰিছিল। যিবিলাক কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ, সেই কামবিলাক আজি হৈছে, বিশেষকৈ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত। লাভ বহুত হ'ব পাৰে, মানসিকতাৰ পৰিৱৰ্তন লাগিব।
কোনোবা এটা জেগাত উদ্যোগ এটা স্থাপন কৰিবৰ কাৰণে আমি আগবাঢ়ি আহোঁ, মানুহে যদি তেওঁলোকক খেদে। সেইকাৰণে প্ৰথম কথাটো হ'ল যে অসমীয়াই কিমান অসমৰ উন্নতি বিচাৰে। আজিও মোৰ সন্মুখত যদি মই মাটি বাৰী পাওঁ 1 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আছে, মোৰ হাততে আছে। কিন্তু মোৰ কৰাৰ কাৰণে উপায় নাই, য'তেই মাটি বিচাৰোঁ তাতেই মানুহে খেদে।